হেল্ল' গাইছ, আপোনালোকক বনাই দেখাইছোঁ থেকেৰা টেঙা জোল। আপোনালোকে ঘৰতে বনাব পাৰিব। এয়া মাছ টাৱেল মিঠাতেল দিলোঁ, অলপমান বগা সৰিয়হ দিব। আপুনি যদি জলকীয়া ইউজ কৰে জলকীয়া দিব পাৰে, মই জলকীয়া ইউজ কৰা নাই, জ্বলা নালাগে বুলি কোৱাৰ কাৰণে। অলপমান হালধি দিব, অলপমান আদা নহৰু পেষ্ট দিব। গৰম পানী দি থেকেৰা টেঙা তিয়াই থৈছিলোঁ, পানীটো দিলোঁ। অলপমান বইল আলু ভাঙি দিব, বইল কৰি ল'ব আলুটো। এয়া চাওক, মই ধুনীয়াকৈ ভাঙি দিছোঁ। থেকেৰা টেঙা পানীটো দি দিলোঁ। এইটো থেকেৰা টেঙা জোল হৈ আছে। আপোনালোকে কেনেকৈ ঘৰত বনায় আপোনালোকে কমেণ্টত জনাব। খাবলৈ বৰ ধুনীয়া হয় গৰম দিনত। এয়া চাওক, দুপৰীয়া খাম বুলি আমি ধুনীয়াকৈ বনালোঁ থেকেৰা টেঙা। অলপমান বেচন গুলি ল'ব। আপোনালোকে ঘৰত ৰাইচো ইউজ কৰিব পাৰে, ৰাইচৰ পাউডাৰ। আপোনালোকে ধুনীয়াকৈ মিক্সিত পিচি ল'ব ৰাইচৰ পাউডাৰ। ধুনীয়াকৈ মিহি কৰি পিচি লৈ আপোনালোকে টেঙাত ইউজ কৰিব পাৰে। এয়া চাওক, ধুনীয়াকৈ হৈ আছে থেকেৰা টেঙা। তো মাছটো দি দিলোঁ। খাবলৈ বৰ ধুনীয়া হয়। আপোনালোকে কমেণ্টত জনাব বনাই কেনেকৈ বনায়। এয়া চাওক, থেকেৰা টেঙা জোল হৈ আছে। অলপমান ধনিয়া পাত দি গাৰ্নিচিং দিলোঁ। আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।